এভৰিৱান, কি খবৰ আপোনালোকৰ? দেখিলেনে আই লভ গুৱাহাটী। গতিকে গুৱাহাটী পালোহি, কিমাননো আৰু অসমতে ফুৰি থাকিম। এইবাৰ ভাবিলোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰলৈকে যাওঁচোন, ক'ত বা ফুৰিব যাব পাৰি নহয়নে বাৰু। তাকে ভাবি ফুৰিবলৈ অসমৰ বাহিৰলৈ ফুৰিব যাওঁ বুলি ওলাই মেলি গ'লোঁ। গাড়ী পাৰ্কিঙৰ বাবে লাহে লাহে গৈ থকাৰ কাৰণে ভাবিলোঁ কেমেৰাটোকে উলিয়াই লৈ অকণমান ফটো উঠি লওঁ, কাৰণ ফটো উঠিবলৈ আকৌ গাড়ীৰ পৰা নামিব লাগিব। সেয়েহে নাই নহ'ব আৰু ভিডিঅ'কে অকণমান কৰোঁ। সেই বুলি ধুনীয়াকৈ গাড়ী আমি পাৰ্কিঙৰ বাবে লৈ গৈ আছোঁ। অৱশ্যে হাতত মোবাইলটোতো থাকেই, গতিকে অকণমান কি সুন্দৰ এটা পৰিৱেশ, ভাবিলোঁ আপোনালোককো দেখাওঁ। যাওঁ আৰু এইবাৰ অসমৰ বাহিৰত ফুৰিবৰ কাৰণে, আৰু ক'ত ক'ত যাওঁ, কি কৰোঁ, সেই সকলোবিলাক আপোনালোকক মই আপডেট দি থাকিম নহয়নে বাৰু। সকলোৱে চাব। সেয়েহে ভাবি গাড়ী চাড়ী পাৰ্কিং কৰিওঁ বুলি আগবাঢ়ি গৈ আছোঁ। শেষত দেখিবচোন আমাৰ গতিটো কি হ'ব। গৈ পামগৈ আৰু বেছি সময় নাই। পাৰ্কিং এৰিয়া দেখিছেনে? এয়া মানুহবোৰ নামি নামি গৈ আছে। আমিও এতিয়া নামিম। এবাৰ যাওঁ আৰু ফুৰিবৰ কাৰণে অসমৰ বাহিৰত যাম, দিল্লী যাম। তাত গৈ গৰম অৱশ্যে বেছিকৈ পৰিছে, গৰমত যাব নালাগে নহয়নে। এয়া গৈ পালোঁ দিল্লী, দেখিলেনে? এয়া ঘূৰি আহিলোঁ পাৰ্কিং এৰিয়াৰ দি। আচলতে আমি গৈছিলোঁ এনেই বাহিৰৰ পৰা চাই মেলি ঘূৰিহে আহিলোঁ আৰু কি